এই মুহূৰ্তত জনাব বিচাৰিছো এটা বিশেষ খবৰ সমাজত বহু লোকে কয় যে চাইনা মালৰ গ্যাৰান্টি নাই আৰু এবাৰ তেনে ঘটনা সংঘটিত হ'ল এবাৰ চীনত কিয়নো চীনে এবাৰ মহাকাশলৈ উৎক্ষেপণ কৰিব বিচাৰিছিল এটা ৰকেট কিন্তু এই ৰকেটটো এবাৰ মাছ আকাশতে জ্বলে আৰু জ্বলি যোৱা ৰকেটটো এবাৰ মাছ আকাশৰ পৰা বিকল হৈ জনাঞ্চলত পৰেহি আৰু তাৰ পাছতে চীনৰ এটা প্ৰান্তত লাগিছে হাহাকাৰ আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো উৎক্ষেপণৰ পাছতে জ্বলন্ত ৰকেট পৰিল বাসগৃহত উৎক্ষেপণৰ পাছত জ্বলন্ত ৰকেট পৰিল বাসগৃহত মহাকাশত শক্তি দেখুৱাবলৈ যোৱা চীনৰ ৰকেট খহি পৰিল জনাঞ্চলত ৰকেটৰ সহায়ত উপগ্ৰহ উৎক্ষেপণৰ পাছতে চীনত অঘটন উপগ্ৰহ উৎক্ষেপণৰ সময় পাছতে চীনৰ এই অঘটন সংঘটিত হৈছে চীনৰ লং মাৰ্চ 2C ৰকেট খহি পৰিল জনাঞ্চলত বাসগৃহত জ্বলন্ত ৰকেট খহাৰ পাছতে চীনত লাগিছে হাহাকাৰ চীনৰ ৰকেট বিফলতাৰ পাছতে বিশ্বাসযোগ্যতাক লৈ উঠিছে প্ৰশ্ন চীনৰ ৰকেটৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উঠিছে ফ্ৰান্সৰ সহযোগিতাত চীনে মহাকাশলৈ প্ৰেৰণ কৰিছিল এক উপগ্ৰহ চীন ফ্ৰান্সৰ 20 বছৰীয়া পৰিশ্ৰম পানীত মিহলি হ'ল 20 বছৰে ৰকেটৰ বাবে ৰকেট নিৰ্মাণ কৰিছিল দুইখন দেশে উৎক্ষেপণৰ পাছতে এই জ্বলন্ত ৰকেটটো এবাৰ জনাঞ্চলত পৰা দৃশ্য এবাৰ বিশ্বজুৰি ভাইৰেল হৈছে আমি সেই দৃশ্যৰ কিছু স্ক্ৰিনশ্বট কিছু ফটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো কেনেদৰে মহাকাশলৈ উৎক্ষেপণ কৰা এটা উপগ্ৰহ মাছ আকাশত বিকল হৈ কেনেদৰে ৰকেটৰ সেই জ্বলন্ত অগ্নিপিণ্ড জনাঞ্চলত পৰেহি উৎক্ষেপণৰ পাছতে জ্বলন্ত ৰকেট পৰিল বাসগৃহত আৰু ৰকেটৰ সহায়ত উপগ্ৰহ উৎক্ষেপণৰ পাছতে চীনত এই অঘটন সংঘটিত হৈছে চীনৰ লং মাৰ্চ 2C ৰকেট খহি পৰিল মাটিত বাসগৃহত জ্বলন্ত ৰকেট খহাৰ পাছতে চীনত লাগিছে এতিয়া হাহাকাৰ চীনৰ ৰকেট বিফলতাৰ পাছতে এটা বিশ্বাসযোগ্যতাক লৈ উঠিছে প্ৰশ্ন ফ্ৰান্সৰ সহযোগিতাত চীনে মহাকাশলৈ প্ৰেৰণ কৰিছিল এক উপগ্ৰহ চীন আৰু ফ্ৰান্সৰ 20 বছৰীয়া এই পৰিশ্ৰম এতিয়া মাটিৰ সৈতে মিহলি হৈছে 20 বছৰে বিগত 20 বছৰে এই ৰকেটৰ বাবে দুইখন দেশে যুটীয়াভাৱে কাম কৰি আছিল আৰু তাৰ পাছতে চীনৰ মাটিত এই ৰকেট মহাকাশলৈ উৎক্ষেপণ কৰিব বিচাৰিছিল কিন্তু তেনে সময়তে অঘটন সংঘটিত হয় আৰু চীনৰ যেটো ৰকেট উৎক্ষেপণ কৰিছিল এই ৰকেটটো পুনৰ এটা জ্বলন্ত অগ্নিপিণ্ড হৈ উভতি আহে মাটিলৈ আৰু জনাঞ্চলত পৰেহি এই ৰকেটটো এটা এই ৰকেটক লৈ এতিয়া চীনৰ যি প্ৰডাক্ট বা চীনৰ যি প্ৰজেক্ট এই প্ৰজেক্টটোক লৈ এতিয়া বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হৈছে চীনৰ প্ৰডাক্টৰ ওপৰত বিভিন্ন সময়ত বহু লোকে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰে তেওঁলোকৰ তেওঁলোকে প্ৰডাক্ট নিৰ্মাণ কৰে বা তেওঁলোকে যি প্ৰডাকশ্যন কৰে প্ৰডাকশ্যনক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপিত হৈ আহিছিল আৰু পুনৰ এই প্ৰশ্ন উত্থাপনৰ মাজতে অভিযোগৰ মাজতে এবাৰ দেখা পোৱা গৈছে ফ্ৰান্স আৰু চীনৰ মাজত যি 20 বছৰীয়া পৰিশ্ৰমৰ অন্তত এটা ৰকেট উৎক্ষেপণ এটা উপগ্ৰহ উৎক্ষেপণৰ প্ৰচেষ্টা চলাওঁতেই উপগ্ৰহ হঠাৎ মাছ আকাশত অগ্নিকাণ্ড হয় আৰু এই অগ্নিকাণ্ড পিছতে অগ্নিপিণ্ড হৈ ৰকেটটো জনাঞ্চলত পৰেহি আৰু তাৰ পাছতে হাহাকাৰ লাগিছে চীনত